हेलो फ्रेंड्स मैं अनामिकास रेसिपी लै आपनालोকক आदरणी जनाइছো। আজি मैं आपनालोকৰ কাৰণে बादाমৰ চাটনি रेसिपी लै আহিছো। বলক তেন্তে रेसिपीটো आरम्भ करूँ। बादाমৰ চাটনি বনাবৰ কাৰণে मैं ইতিমধ্যে কেৰাহী এটা গৰম হ'ব দিছো। চাওক কেৰাহীটোত কোনো তেল দিয়া নাই, শুকানে গৰম কৰি লৈছো আৰু এই শুকান কেৰাহীটোতে মই এটা বাদাম দি লৈছো। বাদামকেইটা শুকানে সেকি লম, ভালকৈ সেকি ল'ব লাগিব। গেছৰ ফ্লেমটো অলপ কমাই দিছো। চাওক বাদামকেইটা এয়া দেখিছেনে ফাটিছে। এই শুকানে সেকি থাকোঁতে বাদামকেইটা ফাটিব লাগিব ধুনীয়াকৈ, তেহে বাকলিখিনি গুচাবলৈ ভাল হ'ব। এতিয়া মোৰ বাদামখিনি সেকি হৈছে, গেছ অফ কৰি দিলোঁ। শুকান ভালকৈ এতিয়া এই বাদামকেইটা ঠাণ্ডা হ'লে এনেকৈ এই বাকলিখিনি আঁতৰাই ল'ম। বাদামৰ পৰা গোটেই বাকলিখিনি আঁতৰাই ল'ব লাগিব। বাদামকেইটা অলপ ঠাণ্ডা হ'বলৈ দিম। চাওক বাদামৰ পৰা বাকলিখিনি মই আঁতৰাই লৈছোঁ। বাদামকেইটা ঠাণ্ডা কৰি অকণমান মোহাৰি দিলে বাকলিখিনি ধুনীয়াকৈ এৰাই আহিব। এতিয়া এই মিক্সিং জাৰটোত দি দিম। নহৰু, জলকীয়া আপোনাৰ সোৱাদ অনুসাৰে দিব, জ্বলা। এইখিনি চাওক মই প্ৰথমতে পানী নিদিয়াকৈ বাদামখিনি মিহি কৰি লৈছোঁ। এতিয়া ইয়াত পানী দিম। পানী বেছিকৈ লাগিব অলপ, কাৰণ বাদাম শুকাই যায়। নিমখ আপোনাৰ সোৱাদ অনুসাৰে দিব। এইখিনি আকৌ পেষ্ট কৰি দিম। মই ইয়াত আৰু অকণমান পানী দিম। পানী একেবাৰতে বহুত বেছিকৈ দি নিদিব। পেষ্ট কৰি থাকোঁতে গম পাব কিমানখিনি পানী লাগে। এইখিনি চাওক কি ধুনীয়া। আপুনি যদি আৰু অলপ পনীয়া কৰিব বিচাৰে তেতিয়াহ'লে আৰু অলপ পানী দি দিব। এতিয়া ইয়াত মৌ দিম। এয়া 1.5 চামুচ মৌ দিলোঁ। মৌৰ পৰিমাণটো আপুনি কিমানখিনি জ্বলা দিয়ে তাৰ ওপৰত নিৰ্ভৰ কৰিহে দিব, কাৰণ বেছি মিঠা হৈ গ'লে আৰু খাবলৈ বেয়া লাগিব। সেইকাৰণে অকণমান সৰিয়হৰ তেল 1/2 চামুচ দিছোঁ। এই চামুচখনেৰে 1/2 চামুচ। এতিয়া এই চাটনিখিনি মই পৰিৱেশন কৰি দিম। বাদামৰ চাটনিখিনি মই পৰিৱেশন কৰি দিছোঁ। লগত মই আলু পৰঠা দিছোঁ আৰু ইয়াতে পনীৰৰ তৰকাৰী দিছোঁ। আশা কৰিছোঁ ৰেচিপিটো আপোনালোকে ভাল পাব। যদি ৰেচিপিটো ভাল লাগিছে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।